Hey guys, Assalamualaikum. This is the another video. এইটো 31st দিনাখন ৰাতি আমি কেনেকৈ কি খালোঁ সেইটো মানে জাষ্ট মই ক্লিপ কেইটামান ৰাখি থৈছিলোঁ। এইফালে প্ৰিপাৰেশ্যন চলি আছে মাটনৰ আৰু অলৰেডি চিকেন ফ্ৰাই হৈ গ'ল। তো আমি চবে চিকেন ফ্ৰাই খাই ল'লোঁ। আব্বা খাই আছে সেইফালে আৰু এইফালে মানে মই ফিছ কাৰীও বনাম লগতে। আৰু এইফালে ডিছকাশ্যনো চলি আছে কিবা কিবি। এইফালে মাটনৰ কাৰণে পিঁয়াজটো মই অলপমান ভাজি ল'লোঁ। এইফালে আম্মা ধনিয়া বাচি আছিলে। তো কালিৰ খানাটো আমি এইখিনি খালোঁ। আম্মা আব্বা টিকলি আৰু ভাইজান আছিলে। তো ধনিয়া চাটনিও আছিলে। চ' আম্মা সেইটো কাৰণে ৰাতিতে ধনিয়াটো বাচি আছিলে। এইফালে মই মানে মাটন আৰু ফিছটো মই বনাইছিলোঁ। বাকী ভাত আৰু ইমান বেছি আইটেম কৰা নাই। আদাৰৱাইজ আমাৰ বহুত আইটেম কিবা কিবি হয়। বাট কালি শ্বৰ্টকাট মানে ঠাণ্ডাও আৰু ইচ্ছাও নাযায় ন, চব কেতিয়াবা মনটো বেলেগ হৈ থাকে। তো এইফালে মোৰ অলম'ষ্ট মাটনটো হ'বই আৰু দিছ ইজ দ্য ফাইনেল লুক। চি দ্য কালাৰ। আৰু খাবলৈ বহুত টেষ্টি হৈছিল। মানে কালি মানে মাটনটো বহুত ভাল আছিলে। ফিছ কাৰী মোৰ হৈ গ'ল। এণ্ড ইয়াত ডিছকাশ্যন চলি আছিল মানে মেইনলি আমি মানে পিকনিক যাম। 3 তাৰিখে আমি পিকনিক যাম বুলি ভাবি আছোঁ। চাওঁ আল্লাই কি কৰে। তো তাৰে ডিছকাশ্যন চলি আছে। যাম আৰু বোলে গানো বজি আছিলে, কিন্তু মই সেইটো কাৰণে মানে কপিৰাইট আহিব ন, সেইটো কাৰণে